Hello everyone, welcome back. কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। তুমি ভালে আছা? আজি ইমান গৰম পৰিছে, আপোনালোকৰ ফালে গৰম কেনেকুৱা জনাবচোন? আমাৰ ফালেতো বহুত বেছি গৰম উঠিছে। মই একদম হেৰি স্কুলত ঘামি গলো। হয়নে? বহুত গৰম উঠিলে ন? বহুত দিন মানে কেইবাদিনো আৰু বৰষুণ দি আছিলে। বৰষুণ দি আজি ৰ'দটো ওলাইছে দেখি আজি ইমান গৰম বেছি লাগিলে নহয়, বহুত বেছিয়ে গৰম উঠিলে। তাৰপিছত ভাবিছোঁ আজি নিৰামিষে বনাম ৰাতি। নিৰামিষ খাবা নাই? খাবা? আজি নিৰামিষ বনাম। তাকে কিনো বনাম দেখাম বাৰু আপোনালোকক, তো চাই থাকিব ভিডিঅ'টো। আজি মই বনাম আলু পিটিকা। এয়া দালিতে আলু দি দিছোঁ, এইখিনি বইল হৈ যাব আৰু ইয়াতে। এয়া বনাম বুটৰ চাটনি এখন বনাম। ইয়াতে এয়া নহৰু কেইফুটামান দিলোঁ আৰু এয়া জলকীয়া আৰু এয়া বুট, কেঁচা বুট এয়া মানে তিয়াই ৰাখিছিলোঁ। তাৰপাছত এয়া দিছোঁ আৰু ইয়াতে নিমখ অকণমান দিম আৰু এতিয়া এয়া নিমখ দি দিলোঁ। এতিয়া মই এইখিনি মিক্সাৰতে পিচি ল'ম। এয়া হৈ গ'ল বুটৰ চাটনিখিনি। ইয়াত পানী অকণমানো দিছিলোঁ দেই, ক'বলৈ পাহৰিয়ে থাকিলোঁ মই। এয়া ৰেডি হৈ গ'ল বুটৰ চাটনি। কোনে কোনে খাই ভাল পায় বাৰু বুটৰ চাটনি? মই কিন্তু খাই বহুত ভাল পাওঁ। এয়া এতিয়া বনাব লৈছোঁ তিয়ঁহ আৰু বিলাহী চালাড। অলপ অলপকৈ বনাম, কমকৈ বনাইছোঁ চব। বেছিকৈ বনালে খাবলৈও মন নাযায়, আৰু চালাডটো একেবাৰে কমকৈ বনাম আৰু জলকীয়া মাত্ৰ এটাই দিম, জ্বলা যিহেতু আমাৰ কম খোৱা হয়। তো এইখিনি মই বনাই লওঁ। এয়া চালাডখিনিও হৈ গ'ল। এতিয়া ইয়াতে মই নিমখ দি দিয়া নাই, নিমখ দিলে এইখিনি পানীও ওলাই যাব। একেবাৰে খাব সময়তহে ইয়াত নিমখ দি ল'ম আৰু। তো এয়া এইখিনি চালাড ৰেডি হৈ গ'ল। এতিয়া মই আলু পিটিকাখিনি কৰিবৰ কাৰণে এয়া পিঁয়াজখিনি অকণমান ভাজি ল'ম। তেল গৰম কৰি ইয়াতে পিঁয়াজখিনি দি ল'লোঁ। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম আৰু। এয়া আলু পিটিকা হৈ গ'ল ৰেডি। এয়া আলু পিটিকা কৰিলোঁ মই, ৰেডি হৈ গ'ল। এতিয়া বনাম মই কণী ভুজিয়া। এয়া লৈ লৈছোঁ কণী 3, পাছতে এয়া বিলাহী কাটি লৈছোঁ আৰু এয়া পিঁয়াজ কাটি লৈছোঁ। আনহাতে এয়া কেৰাহীত তেল গৰম কৰি লৈছোঁ। এতিয়া ইয়াতে পিঁয়াজখিনি অকণমান দি ভাজি ল'ম। বিলাহীখিনিও দি দিলোঁ আৰু কেঁচা জলকীয়া এটা দি দিছোঁ ইয়াতে। এইখিনি অকণমান ভাজি ল'ম। এইখিনি এয়া ৰঙচুৱাকৈ অকণমান ভাজি ল'লোঁ। এতিয়া ইয়াতে কণীকেইটা ভাঙি দিম। এতিয়া ইয়াতে অকণমান নিমখ দিম আন্দাজমতে। নিমখ অকণমান দি দিছোঁ আৰু হৈ যাব এইখিনি লৰাই দিলে। তাৰপিছত বনাম এয়া ভোলৰ চাটনি। ভাততে দি দিম। এয়া চাউলত ধুই মেলি ৰাখিছোঁ, এইখিনি ভাতত দিয়ে মই এইখিনি পিটিকা কৰিম। কচু এডোখৰো আছিলে, বইল কৰি ল'লোঁ আৰু এয়া পিটিকা কৰি ল'লোঁ। এতিয়া মোক ভৰি পিটিকি দিছে, ইমান ভাল লাগিছে, মোৰ বহুত আৰাম লাগি গৈছে। পূৰা মেকআপ কৰি লৈ শাৰী পিন্ধি লৈ তাৰপাছত মোক ভৰি পিটিকি আছে, হয়নে? মোক কেয়াৰ লয় ন? পঢ়িলেও ভাল ছোৱালী, ধুনীয়াকৈ পঢ়িলে, হোমৱৰ্ক কৰিলে, কৰি এতিয়া মোক এয়া ভৰি পিটিকি দিছে। একদম আৰাম লাগি গৈছে। এয়া মোৰ বনাই হৈ গ'ল, আটাইখিনি এয়া ৰেডি হৈ গ'ল। এয়া দালিতে দিছোঁ আলু বইল, তাৰপাছত এয়া ভোলৰ চাটনি, আৰু এয়া হৈছে কণী ভুজিয়া, কচু পিটিকা, আৰু এয়া বুটৰ চাটনি। এয়া নেমু এডোখৰ লৈ লৈছোঁ, গোল নেমু, আৰু এয়া আলু পিটিকা, আৰু এয়া চালাড। এতিয়া মই এয়া থালিখন ৰেডি কৰি লৈছোঁ। এয়া বুটৰ চাটনি, আলু পিটিকা, তাৰপাছত ল'ম এতিয়া এয়া কচু পিটিকা, ভোলৰ চাটনি, কণী ভুজিয়া,
আৰু এয়া লৈ লৈছোঁ অলপ চালাড আৰু এয়া দালি এয়া এইখন মোৰ আজি নিৰামিষ থালি ৰেডি হৈ গ'ল আমাৰ ইছু মাইনাই খাই পিনে ক'ব কেনেকুৱা হৈছে খাই চোৱাচোন দালিটো অকণমান ইফালে থোৱা অঁ এতিয়া খাই চোৱাচোন কেনেকুৱা হৈছে দুৱাটো পঢ়িলা দুৱাটো পঢ়া টেষ্টি হৈছে আলু পিটিকা খোৱা আৰু চালাড খোৱা অঁ খোৱা তোমাৰ যিটো মন যায় সেইটোৱে খোৱা তুমি কণী ভাজি খাই এনেও ভাল পোৱা হয় নাই এতিয়া এইটো কণী ভুজিয়া বনাই দিছোঁ খাবলৈ ভাল হৈছে নাই ভাল হৈছে খোৱা তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ যদি চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই